কাৰ্ড আছে তেন্তে আপুনি 10 লাখকৈ টকা লাভ কৰিব কিন্তু ইয়াৰ হয় নমস্কাৰ মই এছামিছ আপডেট চেনেলৰ সহায়ত আপোনালোকৰ ওচৰত আজি বিশেষ সুবিধা লৈ আহিছোঁ যিসকলৰ আধাৰ কাৰ্ড আছে আধাৰ কাৰ্ড থকাসকলে আপোনালোকে 10 লাখ পৰ্যন্ত আপোনালোকে লোন ল'ব পাৰিব এই আপোনালোকৰ প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰামৰ সহায়ত অধীনত আপোনালোকে এই ধনৰ সুবিধা লাভ কৰিব পাৰিব এই নতুনকৈ দিছে আপোনালোকে গমেই পাইছে ভিডিঅ'টো চাই কেনে আপোনালোকে এই সুবিধাটোৰ পৰা বঞ্চিত নহ'ব আপোনালোকে নিজে মোবাইলত কৰিব পাৰিব নাইবা আপোনালোকে নিজে কম্পিউটাৰ দোকানত যাই কেনে কৰিব পাৰিব আধাৰ কাৰ্ড থকাসকলে এই PMEGP পৰ্টেলত গৈ আপোনালোকে এই সুবিধা লাভ কৰিব পাৰিব য'ত প্ৰাইম মিনিষ্টাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন প্ৰগ্ৰাম ইয়াৰ অধীনত আপোনালোকে আধাৰ কাৰ্ড থকাসকলে 10 লাখ পৰ্যন্ত লোন পোৱাৰ সুবিধা লাভ কৰিব পাৰিব আৰু যিসকলে আপোনালোকে ব্যৱসায় কৰি আছে ব্যৱসায়ৰ কাৰণে ধনৰ প্ৰয়োজন হৈছে তেওঁলোকে এই লোনৰ সুবিধা লাভ কৰিব পাৰিব আৰু যিসকলে কৃষি কৰ্মৰ লগত জড়িত হৈ আছে কৃষিৰ বাবে ধন লাভ প্ৰয়োজন হৈছে সেইসকলেও এই লোনৰ সুবিধা লাভ কৰিব পাৰিব এই ঋণ ল'ব পাৰিব আৰু যিসকলে উচ্চ শিক্ষাৰ বাবে এই ধনৰ প্ৰয়োজন হৈছে যিসকলৰ উচ্চ শিক্ষাৰ বাবে ধনৰ প্ৰয়োজন হৈছে সেইসকলে এই ধনৰ ঋণ হিচাপে ল'ব পাৰিব তেওঁলোকে আধাৰ কাৰ্ড থাকিলে আপোনালোকে এই সুবিধা লাভ কৰিব পাৰিব ইয়াৰ বাবে আপোনালোকে ক'ত কেনেকৈ কি কৰিব লাগিব কি নথি পত্ৰ লাগিব সবিশেষ জানিবলৈ আপোনালোকে মোৰ এই এছামিছ আপডেট চেনেলৰ সহায়ত আপোনালোকে মোৰ চেনেলটো স্কিপ নকৰাকৈ আদিৰ পৰা সেই অন্তৰলৈ চাই যে মই আপোনালোকক এইটো যেটা আপোনালোকক কেনেকৈ কৰিব লাগে কেনেকৈ এপ্লাই কৰিব লাগে মই আপোনালোকক সবিশেষ জনাই আছোঁ আপোনালোকে ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব সো আশা ৰাখিছোঁ মই আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণ চাৱাৰ কাৰণে স্কিপ নকৰাকৈ চহৰ অঞ্চলৰ লোকসকলে 25% লাভ কৰিব পাৰিব এই ৰাজসাহায্য আৰু গাঁও অঞ্চলৰ লোকসকলে 35% এই সুবিধা লাভ কৰিব পাৰিব ৰাজসাহায্য গতিকে আপোনালোকৰ বাবে ভাল খবৰ আপোনালোকৰ যুৱক যুৱতীৰ কাৰণে বিশেষকৈ অসমৰ যুৱক যুৱতীৰ কাৰণে ভাল খবৰ এই ঋণৰ বাবে আপোনালোকে ভিজিট কৰিব লাগিব PMEGP পৰ্টেলত গৈ আপোনালোকে অনলাইনত কি নথি পত্ৰ দিব লাগিব মই সবিশেষ আপোনালোকক জনাই আছোঁ আৰু বেছি নথি পত্ৰ নালাগে আপোনালোকৰ পান কাৰ্ড আধাৰ কাৰ্ড বেংকৰ পাছবুক জাষ্ট আপোনাৰ এটা ইষ্টিমেট এই 4টা বস্তু হ'লে আপোনালোকৰ অনলাইন প্ৰক্ৰিয়াটো সমাপ্ত হ'ব আপোনালোকে ইয়াত হেৰি কৰি আপোনালোকে অনলাইনটো কৰক কম্পিউটাৰ দোকানত নতুবা নিজৰ মোবাইলেদি নিজৰ হেৰি কৰক আপোনালোকে ইয়াৰ পৰা নিশ্চয় আপোনালোকে উপকৃত হ'ব আপোনালোকে ঋণ লাভ কৰিব পাৰিব আমাৰ ভাৰত চৰকাৰৰ অধীনত আপোনালোকে এই ৰাজসাহায্য লাভ কৰিব পাৰিব ইতিমধ্যে আমাৰ বহুত হাজাৰ লোকে এই আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু আবেদন কৰিছে কিছুমানে ইয়াৰ সুবিধা পাইছেও সো আপোনালোকে ইয়াৰ সুবিধাৰ পৰা বঞ্চিত নহ'ব আপোনালোকে এই সুবিধা গ্ৰহণ কৰে যে সো আপোনালোকে ইয়াৰ বাবে ল'ব লাগিলে আপোনালোকে ক'ত যাব লাগিব PMEGP মই আপোনালোকক দেখুৱাই দিছোঁ নতুন কৰি PMEGP ইয়াত গৈ আপোনালোকে ক্লিক কৰি এণ্টাৰ কৰিব লাগিব এণ্টাৰ কৰাৰ পিছত আপোনালোকে প্ৰথম পেজটোত আহি যাব আপোনালোকৰ PMEGP হোম পেজত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম আহিব এপ্লিকেশ্যন ফৰ নিউ ইউনিটত আপোনালোকে ক্লিক কৰিব লাগিব এপ্লাই কৰিব লাগিব এপ্লাই বুটানত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো আপোনালোকে দিব লাগিব সো মই আপোনালোকক আধাৰ কাৰ্ডৰ নম্বৰটো দি দিছোঁ তাৰপিছত আপোনালোকৰ ইয়াতে একো UID এনৰলমেণ্ট নম্বৰ ID ইয়াত দিব নালাগে তাৰপিছত আপোনালোকে ইয়াত নেম অফ এপ্লিকেণ্ট এপ্লিকেণ্ট দিব লাগিব তাৰপিছত এইটো আপোনালোকৰ এজেণ্ট নেম দিব লাগিব KVIC KVIB GIC বোৰ্ড আপোনালোকে KVIC চিলেক্ট কৰিব তাৰপিছত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ এই অফিচটো চিলেক্ট হৈ থাকিব অলৰেডি
আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব, তাৰপিছত ডেট অফ বাৰ্থটো চিলেক্ট কৰিব, তাৰপিছত কেটেগৰী চিলেক্ট কৰিব, তাৰপিছত স্পেচিয়েল কেটেগৰী যদি আপোনালোকৰ আছে MOBC, OBC, শিডিউল কাষ্ট, ট্ৰাইবল, তেনেহ'লে আপোনালোকে ক্লিক কৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকে ক্লিক কৰিব। যদি আপোনালোকে মিনিমাম কোৱালিফিকেশ্যন 8 পাছলৈকে হয়, আপোনালোকে 8 পাছৰ পৰাই আপোনালোকে আবেদন কৰিব পাৰিব একদম উচ্চ শিক্ষালৈকে। আপোনালোকৰ কমিউনিকেশ্যন এড্ৰেছ আপোনালোকৰ এড্ৰেছটো বহাব লাগিব। আপোনালোকৰ এড্ৰেছটো কি হয়, ভিলেজ, টাউন, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, তাৰপিছত পিনক'ড আপোনালোকে এইখিনিত বহাব লাগিব। তাৰপিছত মোবাইল নম্বৰ আপোনালোকে বহাব লাগিব। তাৰপিছত ইমেইল নম্বৰ আপোনালোকে বহাব লাগিব। তাৰপিছত পান কাৰ্ড আপোনালোকে নম্বৰ বহাব লাগিব। তাৰপিছত ইউনিট লোকেশ্যন আপোনালোকে বহাব লাগিব। তাৰপিছত প্ৰপ'জেল ইউনিট এড্ৰেছ আপোনালোকে বহাব লাগিব। তাৰপিছত এড্ৰেছটো বহাব লাগিব, প্ৰপ'জেল এড্ৰেছটো বহাব লাগিব। তাৰপিছত টাইপ অফ এক্টিভিটিটো আপোনালোকে বহাব লাগিব। তাৰপিছত মই কেনেকৈ বহি আছে আপোনালোকক মই দেখুৱাই দি আহিছোঁ। তাৰপিছত আপোনালোকে প্ৰজেক্ট কোৰ্চটো বহাব লাগিব, এনেকৈ বেংকৰ এড্ৰেছটো বহাব লাগিব, IFSC কোড বহাব লাগিব। তাৰপিছত আপোনালোকে বেংক চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে কেনেকৈ কৰি আছে মই দেখুৱাই দি আহিছোঁ। চ' মই আপোনালোকক প্ৰথমৰ পৰাই দেখুৱাই দি আহিছোঁ। আধাৰ কাৰ্ডৰ নম্বৰটো বহাই কেনে তাৰপিছত এনৰলমেণ্ট নম্বৰ নালাগে, নেম অফ এপ্লিকেশ্যন লাগিব, আপোনাৰ নামটো লিখিব আপুনি। ভিডিঅ'টো আপোনালোকৰ দীঘল হ'ব, দীঘল হ'লেও আপোনালোকে এৰি নাযাব। আপোনালোকে ইয়াৰ পৰা নিশ্চয় উপকৃত হ'ব। আপোনালোকে নিশ্চয় এই ঋণ লাভ কৰিব পাৰিব। আপোনালোকে নিজে মোবাইলতো কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো এৰি পেলাই নাযাব। যাৰ ইচ্ছা আছে আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে যদি লোন ল'ব বিচাৰে, ব্যৱসায় কৰিব বিচাৰে বা ধনৰ অভাৱ হৈছে, যেতিয়া আপোনালোকে ধন ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব আৰু ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। চ' মই আপোনালোকক নামটো বহালোঁ, তাৰপিছত এজেণ্ট KYC দিলোঁ, তাৰপিছত ষ্টেট আসাম দিলোঁ, ডিষ্ট্ৰিক্ট যাৰ যি ডিষ্ট্ৰিক্ট হয়, ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকৰ অফিচ স্পনচাৰ অফিচটো আহিব, তাত চিলেক্ট কৰিলে হ'ল। আপোনালোকৰ ইণ্ডিভিজুৱেল থাকিব। এইটো আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, ডেট অফ বাৰ্থটো চিলেক্ট কৰিব। আপোনালোকৰ জেনাৰেল কেটেগৰীটো চিলেক্ট কৰিব, কোৱালিফিকেশ্যন চিলেক্ট কৰিব। মিনিমাম 8 পাছলৈকে আছে, আপোনালোকে 8 পাছলৈকে আপোনালোকে দিব পাৰিব। তাৰপিছত এড্ৰেছটো আপোনাৰ লিখিব, ভিলেজ / টাউন যি হয় আপোনালোকে দিব। পিনক'ডটো দিব, মোবাইল নম্বৰটো দিব আপোনালোকে। ইমেইল আইডিটো দিব আপোনালোকে। পান নম্বৰটো দিব আপোনালোকে। ইউনিটটো চিলেক্ট কৰিব আপোনালোকৰ, ৰুৰেল নাই আৰু উৰ্বান। চহৰৰ হ'লে উৰ্বান দিব আৰু গাঁৱৰ হ'লে ৰুৰেল দিব। তাৰপিছত আপোনালোকৰ প্ৰপ'জেল এড্ৰেছটো চেম থাকিব। আপোনালোকে কি বিজনেছ কৰিব বিচাৰিছে, যদি ব্যৱসায় কৰিব বিচাৰিছে আৰু যদি মেনুফেকচাৰিং কৰিব বিচাৰিছে, যদি আপুনি ট্ৰেডিং কৰিব বিচাৰিছে, তেতিয়া আপোনালোকে চিলেক্ট কৰিব। চ' মই মেনুফেকচাৰিং কৰি দিছোঁ।
ইয়াত আপোনালোকে একো দিব নালাগে ইয়াত আপোনালোকে সিলেক্ট কৰিব লাগিব নো ইয়াত ফাইনেন্সিং বেংকটো আপোনালোকে সিলেক্ট কৰিব IFSC কোড নম্বৰটো আপোনালোকে সিলেক্ট কৰিব IFSC কোড নম্বৰটো সিলেক্ট কৰি আপোনালোকে সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ আহি যাব এনেকৈ সিলেক্ট কৰিব বেংক এটাই বহালি হল দুটাই বহাব নালাগে সেকেন্ড ফাইনেন্সিয়েল বেংক বিশেষ এইটো দিব নালাগে যদি আপোনালোকৰ দুটা একাউণ্ট আছে তেনেহ'লে দুটা দিব পাৰিব আৰু যদি এটা একাউণ্ট আছে এটাই দিব পাৰিব এইটো আপোনালোকে নো কৰিব লাগিব এইটো আপোনালোকে ক'ৰ পৰা শুনিছে এই স্কিমৰ বিষয়টো আপোনালোকে ক'ৰ পৰা শুনিছে মানুহৰ মুখৰ পৰা শুনিছে নে ক'ৰ পৰা শুনিছে না নিউজৰ পৰা শুনিছে না ছ'চিয়েল মিডিয়াৰ পৰা শুনিছে ক'ৰ পৰা শুনিছে আপোনালোকে এইটো সিলেক্ট কৰিব লাগিব চ' মই ছ'চিয়েল মিডিয়া দিছোঁ ছ'চিয়েল মিডিয়াটো সিলেক্ট কৰিছোঁ তাৰপিছত সেভ ডাটা মাৰিছোঁ ইণ্ডাষ্ট্ৰীটো ইয়াত সিলেক্ট কৰিব লাগিব ইয়াত ইণ্ডাষ্ট্ৰী সিলেক্ট কৰিব যিকোনো এটা যিকোনো এটা মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী ইয়াত বহুতটা আছে ইয়াত 24টালৈকে আছে আপোনালোকে যিকোনো এটা দিব পাৰিব আদাৰ্ছে দিলোঁ আদাৰ্ছত মই অ'কে কৰিলোঁ প্ৰজেক্ট কষ্টটো আপোনালোকে লিখিব লাগিব টোটেল কেপিটেল এক্সপেণ্ডিচাৰ কিমান লিখিব লাগিব এইটো সেভ কণ্টিনিউ মাৰিব লাগিব চ' আপোনালোকৰ সেভ হৈ গ'ল কণ্টিনিউ হৈ গ'ল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন মোবাইলত আপোনালোকৰ পাছৱৰ্ড আৰু কি যাব আপোনালোকৰ IDN পাছৱৰ্ড যাব চ' IDN পাছৱৰ্ড যোৱাৰ পিছত আপোনালোকে এপ্লিকেশ্যন লগইনত ক্লিক কৰিব লাগিব চ' মোৰ মোবাইলত আহিছে ID আৰু পাছৱৰ্ড চ' মই কি কৰিম মই এপ্লিকেশ্যন লগইনত যাম আপোনালোকৰ মোবাইলতো সোনকালে যাব এপ্লিকেশ্যন ID আৰু পাছৱৰ্ড আপোনালোকে তাত ক্লিক কৰি আপোনালোকে ইউজাৰ ID আৰু পাছৱৰ্ড ক্লিক কৰিব ইউজাৰ ID মইতো ক্লিক কৰিলোঁ পাছৱৰ্ডটো ক্লিক কৰিলোঁ তো আহি গ'ল সেভ ইউৰ ভেৰিফাইড আধাৰ নম্বৰ নেম ডেট অফ বাৰ্থ জেণ্ডাৰ মোবাইল নম্বৰ ডিটেইলছ সব ক্লোজ কৰিলোঁ আপোনালোকৰ এনেকৈ আহি যাব অহাৰ পিছত আপোনালোকৰ এইটো স্ক'ৰ কাৰ্ড আহি গৈছে এইটো আপোনালোকৰ PMEGP পৰ্টেল KBIC এমান নম্বৰ আপোনাৰ নামটো আহিব আৰু ইণ্ডিভিজুৱেল আহিব তো আপলোড কৰিব লাগিব আপোনালোকৰ কি আপলোড কৰিব লাগিব পাছপোৰ্ট ফটো সাইজ প্ৰজেক্ট ৰিপৰ্ট ৰুৰেল চাৰ্টিফিকেট আৰু হাই এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট চ' মই আপোনালোকক আপলোড কৰি আপোনালোকক দেখুৱাই দি আছোঁ আপলোড হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব ফাইনেল ছাবমিশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব ফাইনেল ছাবমিশ্যনত আপোনালোকে গ'লে ফাইনেল ছাবমিশ্যন যোৱাৰ পিছত আপোনালোকৰ ফাইনেল ছাবমিশ্যন হৈ যোৱাৰ পিছত আপোনালোকৰ কাৰেণ্ট ষ্টেটাছটো আপোনালোকে চাব পাৰিব এইখিনি কৰি কিনে আপোনালোকে ঘৰতে বহি থাকিব নতুবা আপোনালোকৰ KBIC অফিচত যাই কিনে যোগাযোগ কৰিব আপোনালোকে যোগাযোগ কৰাৰ পিছত হয়তোবা আপোনালোকক যদি যোগাযোগ নকৰে তেনেহ'লে আপোনালোকে নিজেই আপোনালোকৰ মোবাইলৰ সহায়ত আপোনালোকে ইনফৰমেশ্যন পাব নিশ্চয় মেছেজ পাব মেছেজ পাই কিনে আপোনালোকক মাতিব সেই হিচাপত আপোনালোকে গৈ কিনে আপোনালোকৰ বাকী কাম কাজখিনি আপোনালোকে সঠিকভাৱে কৰাৰ পিছত আপোনালোকক লোনৰ প্ৰচেছ আগবাঢ়িব আৰু আপোনালোকক লোন ভেৰিফাই কৰিব ঘৰত আহি কিনে আপোনালোকৰ লোন আজি ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক আপোনালোকক কিবা অসুবিধা পাৰে মোৰ চেনেলটোত কমেণ্ট বক্সত আপোনালোকে কমেণ্ট লিখিব মই নিশ্চয় আপোনালোকক সহায় কৰিম আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব আজিলৈ ভিডিঅ'টো ইমানতে এৰিলোঁ জয় আই অসম জয় আই অসম